Hello everyone, welcome to APSC Rise. I am Avilas Kapinjal. Aji আমি start কৰিম class 3 of Polity series. So মই ইয়াতে important MCQs কিটাৰ correct answers খিনি দি দিছো তোমালোকে চাই লবা. So যেহেতু আমি আজি fundamental rights ৰ কথা discuss কৰিম তো তাৰ আগতে আমি rights নো কি হয় সেই বস্তুটো চাই লওঁ. So rights are claims of citizens against the state. Claims of citizens. So legal rights আমি পাওঁ through an act. এটা act পাৰ্লিয়ামেণ্টে act বনালে সেই actor through দি আমি legal rights পাওঁ. তাৰ ভিতৰত আছে constitutional rights. Constitutionত যোনখিনি যিমান rights আছে মেনশ্যন কৰা সেইখিনি constitutional right বুলি কোৱা হয়. So constitutional right ৰ ভিতৰত কি আছে fundamental rights. So article 12 ৰ পৰা 35 লৈকে যোনখিনি rights আছে সেই rights খিনিকে fundamental rights বুলি কোৱা হয়. So ইয়াৰ পৰা আমি এটো বুজিব পাৰো যে all fundamental rights are constitutional rights আৰু all constitutional rights are legal rights. এতিয়া আমি আমাৰ মেইন ডিসকাশনলৈকে যাম. That is part 3 of the constitution, fundamental rights. So fundamental rights আমি পাওঁ part 3 of the constitution at article 12 পৰা 35 লৈকে আছে. Fundamental rights of Magna Carta of India বুলি কোৱা হয়. আমাৰ 6টা fundamental rights আছে. এই facts কিটা important হয়. 6টা fundamental rights আছে. Fundamental rights are called Magna Carta of India. এই facts দুটা important হয়. So firstতে আমি 6টা fundamental rights ৰ overview টো লৈ লওঁ তাৰ পিছত আমি details ত discuss কৰিম. So right to equality article 14 পৰা 18 লৈকে, right to freedom article 19 পৰা 22 লৈকে, right against exploitation article 23 পৰা 24 লৈকে, right to freedom of religion article 25 পৰা 28 লৈকে, cultural and educational rights article 29 পৰা 30 লৈকে, right to constitutional remedies article 32. So আমি এতিয়া fundamental rights or detailed discussion start কৰিম. Article 12 আছে definition of state for part 3 of the constitution. তো state definition ত আমি কি পাওঁ? First ত পাওঁ আমি central government. Number 2 state government. Number 3 panchayat আৰু municipality. আৰু number 4 ত পাওঁ statutory plus non statutory bodies like LIC, ONGC, etc. Article 13 laws inconsistent with or in derogation of the fundamental rights. So আমি article 13 ৰ through ৰে এটো বুজি পাওঁ যে fundamental rights are always above laws. যদি fundamental rights আৰু laws ৰ মাজত টাক্কৰ হয় কেতিয়াবা fundamental rights জিকি যাব. So এতিয়া আমি চাম right to equality
আৰ্টিকল 14 পৰা 18 লৈকে আছে। আৰ্টিকল 14 আমি পাওঁ ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ লজ। চ' দুটা টাৰ্ম আছে। ইকুৱেলিটি বিফৰ ল মানে হ'ল যে কোৰ্টত সকলোকে সমান ট্ৰিট কৰা হয়, আৰু ইকুৱেল প্ৰটেকশ্যন অফ লজ মানে সমানক সমান বুলি ধৰা হয় ইকুৱেল, আৰু অসমানক অসমান বুলি ধৰা হয় আনইকুৱেল। তাৰ মানে কি, যদি কোনোবাই চুৰ কৰে তো চুৰ কৰাৰ পানিছমেণ্ট একেই হ'ব, সকলো কাৰণে একেই হ'ব। চ' ইকুৱেলিটি বিফৰ ল সেইটোৱে বুজায়। আৰু ইকুৱেল প্ৰটেকশ্যন অফ লজ মানে কি, ফৰ এক্সাম্পল ৰিজাৰ্ভেশ্যন ইন জবছ, সেইটো কি কয়, ইকুৱেল প্ৰটেকশ্যন অফ লজ। আমি আৰ্টিকল 15 পৰা পাওঁ যে ষ্টেটে এই 5টা গ্ৰাউণ্ডত কাকো ডিছক্ৰিমিনেট কৰিব নোৱাৰে। এই 5টা গ্ৰাউণ্ড হ'ল ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স আৰু প্লেচ অফ বাৰ্থ। এইটো আমি কেনেকৈ মনত ৰাখিম, R2CSP, ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ। চ' ইয়াৰে কিছুমান এক্সেপশ্যনছো আছে। সেই এক্সেপশ্যনছকেইটা হ'ল, ফাৰ্ষ্টতে আছে উইমেন আৰু চিলড্ৰেনৰ কাৰণে, উইমেন এণ্ড চিলড্ৰেন। নেক্সট আছে ছ'চিয়েলি এণ্ড এডুকেশ্যনেলি বেকৱাৰ্ডৰ কাৰণে। এইটো আহিছে 93rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ পৰা। তাৰপিছত আছে নম্বৰ 3ত আছে EWS, ইকনমিকেলি উইকাৰ ছেকশ্যনছৰ কাৰণে আছে। এইটো আহিছে 103rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ পৰা। উইমেন ৰিজাৰ্ভেশ্যন আমি পাওঁ, উইমেন ৰিজাৰ্ভেশ্যন আহিছে উইমেন ৰিজাৰ্ভেশ্যন আহিছে 106th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ পৰা আহিছে উইমেন ৰিজাৰ্ভেশ্যন। চ' এই গ্ৰাউণ্ডছকেইটাত ৰিজাৰ্ভেশ্যন পাব অনলি ফৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ। চ' আৰ্টিকল 16ত আছে যে সকলোৱে সমান অপৰচুনিটি পাব ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট। ইয়াতে 7টা গ্ৰাউণ্ড আছে, 7 গ্ৰাউণ্ডছ। আৰ্টিকল 15ৰ এই 5টা গ্ৰাউণ্ড আছে, ৰিলিজন, ৰেচ, কাষ্ট, ছেক্স অৰ প্লেচ অফ বাৰ্থ প্লাছ ডিচেণ্ট এণ্ড ৰেচিডেঞ্চ। ত' ইয়াতেও এক্সেপশ্যনছ আছে। ST, SC, OBC কাৰণে ৰিজাৰ্ভেশ্যন আছে ইন জবছ। আগৰটো আছিল ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ, আৰু এইটো হ'ল জবছৰ কাৰণে। লগতে এইটো আছে যে 50%তকৈ বেছি ৰিজাৰ্ভেশ্যন দিব নোৱাৰে। লগতে ৰিজাৰ্ভেশ্যন আছে ফৰ ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ, ৰিলিজিয়াছ ইনষ্টিটিউশ্যনছ ফৰ এক্সাম্পল মাদ্ৰাছা। তাৰপিছত আছে ফৰ EWS, EWSৰ কাৰণে আছে আপ টু 10% ৰিজাৰ্ভেশ্যন। আপোনালোকে গম পায় যে APSCত EWSৰ কাৰণে ৰিজাৰ্ভেশ্যন নিদিয়ে। কিয় নিদিয়ে? কাৰণ ইয়াত আছে মেনশ্যন আছে যে আপ টু 10% দিবও পাৰে, আপ টু 10% দিব পাৰে, নিদিলেও কথা নাই। চ' নেক্সট আছে আমাৰ আৰ্টিকল 17। আৰ্টিকল 17ত আছে এবলিশ্যন অফ আনটাচেবিলিটি। চ' আনটাচেবিলিটি মানে ইয়াতে লিটাৰেল মিনিংটো নহয় যে কোনোবাক চুব নিদিলে ফাণ্ডামেণ্টেল ৰাইটছ ভায়'লেশ্যন হ'ব, এইটো নহয়। এইটো মোৰ অফ এ ছ'চিয়েল মিনিং হয়। এইটো ছ'চিয়েল মিনিং এটা আছে ইয়াৰে, যে আমি কিছুমান ছ'চাইটিত কিছুমান মানুহক তলৰ শ্ৰেণীৰ মানুহ বুলি গণ্য কৰা হয় আৰু ডিছক্ৰিমিনেট কৰা হয় তেওঁলোকক। সেই ডিছক্ৰিমিনেশ্যনটোকে এই ফাণ্ডামেণ্টেল ৰাইটছটোৰ ভায়'লেশ্যন বুলি কোৱা হয়। ভায়'লেশ্যন
আৰ্টিকেল 18 আৰ্টিকেল 18ত আছে এবলিশ্যন অফ টাইটেলছ চ' টাইটেলছ মানে এইটো নহয় যে কোনোবাই নিজকে পাৰ্চনেলি কৈছে যে মই ৰাজা হৰকান্ত কলিতা সেইটো ইয়াৰে মিনিং নহয় এবলিশ্যন অফ টাইটেলছ মানে হ'ল যে ষ্টেটে কোনো টাইটেল দিব নোৱাৰে কাকো এক্সেপ্ট মিলিটেৰী আৰু একাডেমিক ফৰ এক্সাম্পল ডক্টৰ লিখা হয় নামৰ আগত এটচেট্ৰা ৰাইট টু ইকুৱেলিটিৰ ভিতৰত এই পাঁচটা ফাণ্ডামেণ্টেল ৰাইটছ মনত ৰখাৰ কাৰণে ট্ৰিক এটা দি দিছোঁ ইকুৱেডৰ কে ডিস্কো মে পাব্লিক মিলা আণ্টিকো ইকুৱেডৰ মানে হ'ল ইকুৱেলিটি ডিস্কো মানে হ'ল ডিছক্ৰিমিনেশ্যন পাব্লিক মানে হ'ল পাব্লিক এমপ্লয়মেণ্ট আন মানে হ'ল আনটাচেবিলিটি টি মানে হ'ল টাইটেলছ নেক্সট আছে ৰাইট টু ফ্ৰীডম আৰ্টিকেল 19ৰ পৰা 22 আৰ্টিকেল 19এ ছটা ৰাইটছ গেৰেণ্টি কৰে আৰ্টিকেল 19 ছাবছেকশ্যন 1 ক্লজ এ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ক্লজ বি ফ্ৰীডম অফ এছেম্বলি ক্লজ চি ফ্ৰীডম অফ এছ'চিয়েশ্যন ক্লজ ডি ফ্ৰীডম অফ মুভমেণ্ট ক্লজ ই ফ্ৰীডম অফ ৰেচিডেন্স ক্লজ জি ফ্ৰীডম অফ প্ৰফেশ্যন চ' ইয়াতে ইৰ পিছত জি আহিছে এফটো মিচিং আছে কাৰণ আৰ্টিকেল 19 ছাবছেকশ্যন 1 ক্লজ এফটো ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা আঁতৰাই কনষ্টিটিউশ্যনেল ৰাইট বনোৱা হৈছে বাই 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আৰু 19(1)(f)টো 300A লৈকে লৈ যোৱা হৈছে চ' আমি এই ছটা ৰাইটছ কেনেকৈ মনত ৰাখিম চ' আমাৰ ইয়াৰ ওপৰৰ পৰা তললৈকে ফেচিলিটিছখিনি বাঢ়ি যায় প্ৰথমতে আমি পাওঁ নিজক এক্সপ্ৰেছ কৰিবৰ কাৰণে ৰাইটটো পাওঁ আমি তাৰপিছত পাওঁ এছেম্বল ফ্ৰীডম অফ এছেম্বলি এছেম্বল হ'বৰ কাৰণে আমি 2-3জনমান মানুহ গোট খাই এছেম্বল হ'ব পাৰোঁ তাৰপিছত এছ'চিয়েশ্যন এটা ডাঙৰ অৰ্গেনাইজেশ্যনৰ পাৰ্ট হ'ব পাৰোঁ এছ'চিয়েশ্যন ফৰ্ম কৰিব পাৰোঁ তাৰপিছত এই এছ'চিয়েশ্যনটো তাৰপিছত আমি মুভ কৰিব পাৰোঁ ফ্ৰীডম অফ মুভমেণ্ট আমি যেতিয়া মুভ কৰিম তেতিয়া আমি থাকিবৰ কাৰণে চেষ্টা কৰিম এটা জেগাত ছেটেল হ'বৰ কাৰণে চেষ্টা কৰিম তো ফ্ৰীডম অফ ৰেচিডেন্স যেতিয়া আমি এটা জেগাত থাকিম থকাৰ পিছত আমি কিবা খাব লাগিব খাবৰ কাৰণে আৰ্ণ কৰিব লাগিব চ' সেইটো কাৰণে ফ্ৰীডম অফ প্ৰফেশ্যন আৰ্টিকেল 20ত আছে প্ৰটেকশ্যন ইন ৰেছপেক্ট অফ কনভিকশ্যন অফ অফেন্সেছ চ' ইয়াতে একিউজড পাৰ্চনক প্ৰটেকশ্যন দিয়ে যাতে যিমানখিনি পানিছমেণ্ট পাব লাগে সেই পানিছমেণ্টখিনিয়ে যাতে পায় তাতকৈ যাতে এক্সেছিভ পানিছমেণ্ট নাপায় সেইটোৰ কাৰণে আৰ্টিকেল 20ত এই প্ৰটেকশ্যনটো দিয়া হৈছে চ' ইয়াত 3টা প্ৰভিজনছ আছে ফাৰ্ষ্টটো হ'ল নো এক্স পোষ্ট ফেক্টো ল নাম্বাৰ 2ত আছে নো ডাবল জিঅ'পাৰ্ডি আৰু নাম্বাৰ 3 আছে নো সেলফ ইনক্ৰিমিনেশ্যন চ' নো এক্স পোষ্ট ফেক্টো ল নো এক্স পোষ্ট ফেক্টো ল মানে যে কালিৰ পৰা যদি চৰকাৰে এটা নতুন ল বনায় যে চুৰ কৰিলে চকলেট দিয়া হ'ব তো চুৰ কৰিলে চকলেটে দিব চ'
চুৰ কৰিলে চকলেট দিব, তেতিয়া তাতকৈ বেলেগ একো দিব নোৱাৰে। ঠিক আছে। তাৰপিছত নেক্সট আছে নো ডাবল জিঅ'পাৰ্ডি। একবাৰ চুৰ কৰিলে একবাৰে চকলেট দিব, তাতকৈ বেছি চকলেট নিদিয়ে। পইণ্ট নাম্বাৰ 3, প্ৰভিজন নাম্বাৰ 3, নো চেল্ফ ইনক্ৰিমিনেশ্যন। মানে চুৰ কৰিলে যে মই চুৰ কৰিছোঁ বুলি ক'ব নালাগে, সেইটো মানে কম্পালচৰি নহয় যে ক'বই লাগিব মই চুৰ কৰিছোঁ বুলি। চ' আৰ্টিকল 21ত কি আছে? প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। লাইফ আৰু পাৰ্চনেল লিবাৰ্টিৰ পৰা কোনো বঞ্চিত নহয়। চ' ইয়াত এটা এক্সেপশ্যন আছে যে এক্সেপ্ট একৰ্ডিং টু প্ৰচিডিউৰ এষ্টাব্লিছড বাই ল। এক্সেপ্ট একৰ্ডিং টু প্ৰচিডিউৰ এষ্টাব্লিছড বাই ল। তাৰমানে কি যে ষ্টেটে যদি বিচাৰে বেছড অন লৰ ওপৰত ভিত্তি কৰি ষ্টেটে যদি বিচাৰে তোমাৰ লাইফ আৰু পাৰ্চনেল লিবাৰ্টি লৈ ল'ব পাৰে। নেক্সট আছে আৰ্টিকল 21A। আৰ্টিকল 21A কি আছে? ৰাইট টু এডুকেশ্যন। ৰাইট টু এডুকেশ্যনটো আহিছে 86th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 2002 পৰা। চ' ষ্টেটে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন প্ৰভাইড কৰিব কাক? ফৰ দ্য এজ গ্ৰুপ অফ 6 পৰা 14 ইয়াৰ্ছৰ ভিতৰত যোনকেইটা বাচ্চা আছে সেইকেইটাক ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিয়া হ'ব। আৰ্টিকেল 22, প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন। চ' এৰেষ্ট বা ডিটেনশ্যন দুই ধৰণৰ আছে। এটা হ'ল পিউনিটিভ আৰু আনটো হ'ল প্ৰিভেণ্টিভ। পিউনিটিভ মানে মানুহ এজনে ক্ৰাইম কৰিছে, তেওঁক এৰেষ্ট কৰাটো হ'ল পিউনিটিভ ডিটেনশ্যন। আৰু প্ৰিভেণ্টিভ ডিটেনশ্যন মানে মানুহজনে ক্ৰাইম কৰা নাই কিন্তু কিবা এটা ইনফৰমেশ্যন পাইছে, অলপ সন্দেহজনক ইনফৰমেশ্যন পাইছে, সেই সন্দেহৰ ভিত্তিত তেওঁক এৰেষ্ট কৰা হয়, সেইটোক কয় প্ৰিভেণ্টিভ ডিটেনশ্যন। চ' আমি আৰ্টিকল 21 প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিত কেইটামান ৰাইটছ পাওঁ। সেই ৰাইটছকেইটা হ'ল ৰাইট টু প্ৰাইভেচি, ৰাইট টু এডুকেশ্যন, ৰাইট টু লাইভলিহুড, ৰাইট টু হেল্থ, ৰাইট টু ট্ৰেভেল এব্ৰড, ৰাইট টু ইনফৰমেশ্যন, ৰাইট টু স্লিপ, ৰাইট টু ক্লিন এনভাইৰনমেণ্ট, ৰাইট টু মেৰিজ। আৰু আছে ৰাইটছ, বাট এইকেইটা ইম্পৰ্টেণ্ট হয়, এক্সামিনেশ্যনত আহি থাকে। ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, আৰ্টিকল 23 আৰু 24। চ' আৰ্টিকল 23ত আছে প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চড লেবাৰ। তাৰমানে মানুহক সামগ্ৰী হিচাপে, গুডছ হিচাপে বিক্ৰী কৰাটো বাধা দিয়ে। লগতে স্লেভাৰী, প্ৰষ্টিটিউশ্যন, ফ'ৰ্চড লেবাৰ, এই বস্তুখিনিকো বাধা দিয়ে। আৰ্টিকল 24 প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰিজ। তাৰমানে বিল' 14 ইয়াৰ্ছৰ চিলড্ৰেনক আমি
কোনো কামতে এমপ্লয় কৰিব নোৱাৰোঁ। ইয়াৰে এক্সেপশ্যন হ'ল যে এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত প্লাছ হাউচ হোল্ড ৱৰ্কত চিলড্ৰেন বিল' 14 ইয়াৰ্ছে পাৰ্টিচিপেট কৰিব পাৰে। তাৰ ওপৰত 14ৰ পৰা 18 ইয়াৰ্ছলৈকে নন হেজাৰ্ডাছ ৱৰ্কত পাৰ্টিচিপেট কৰিব পাৰে আৰু এবভ 18 ইয়াৰ্ছে যিকোনো কামত হেজাৰ্ডাছ প্লাছ নন হেজাৰ্ডাছ ৱৰ্কত পাৰ্টিচিপেট কৰিব পাৰে। নেক্সট আছে ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন, আৰ্টিকল 25ৰ পৰা 28লৈকে। আৰ্টিকল 25ত আছে ফ্ৰীডম অফ কনচাইন্স এণ্ড ফ্ৰী প্ৰফেশ্যন প্ৰেক্টিছ এণ্ড প্ৰপাগেশ্যন অফ ৰিলিজিয়ন। চ' কনচাইন্স মানে হ'ল নিজৰ গডৰ লগত যেনেকুৱা ৰিলেশ্যন মেইনটেইন কৰিব বিচাৰে সেইটো এজন ইণ্ডিভিজুৱেলৰ পাৰ্চনেল ৰাইট হয়। নেক্সট আছে ফ্ৰী প্ৰফেশ্যন মানে নিজৰ ৰিলিজিয়াছ বিলিফটো ডিক্লেয়াৰ কৰা, ডিক্লেয়াৰ কৰা। প্ৰেক্টিছ মানে ফৰ এক্সাম্পল ৰিচুৱেলছ, চেৰেমনিজ, কীৰ্তন, নাম এইবিলাক চব আহে প্ৰেক্টিছৰ আণ্ডাৰত। প্ৰপাগেশ্যন অফ ৰিলিজনৰ আণ্ডাৰত আহে যে নিজৰ ৰিলিজিয়াছ বিলিফটো বেলেগক ট্ৰেন্সমিট কৰাটো, বেলেগক শিকোৱাটো। কিন্তু ইয়াতে ৰিলিজিয়াছ কনভাৰ্জনটো মানা আছে। ইয়াতে কনভাৰ্জনটো প্ৰপাগেশ্যন অফ ৰিলিজনৰ আণ্ডাৰত নাহে। আৰ্টিকল 26ত আছে ফ্ৰীডম টু মেনেজ ৰিলিজিয়াছ এফেয়াৰ্ছ। চ' ইয়াৰ আণ্ডাৰত এটা ইনষ্টিটিউট মেইনটেইন কৰিব পাৰে, প্ৰপাৰ্টি একুৱায়াৰ কৰিব পাৰে, আৰু সেই প্ৰপাৰ্টিটো মেনেজ কৰিব পাৰে, প্ৰপাৰ্টি। এই আৰ্টিকল 25 আৰু আৰ্টিকল 26 মেইনটেইন কৰিব যাওঁতে যাতে পাব্লিক অৰ্ডাৰ, মৰেলিটি আৰু হেল্থ এই তিনিটা ছেক্টৰত যাতে কোনো প্ৰভাৱ নপৰে। আৰ্টিকল 27 ফ্ৰীডম ফ্ৰম টেক্সেশ্যন ফৰ প্ৰমোশ্যন অফ এ ৰিলিজিয়ন। ষ্টেটে কোনো পাৰ্টিকুলাৰ ৰিলিজিয়নৰ প্ৰমোশ্যনৰ কাৰণে টেক্সৰ থ্ৰুৰে আৰ্ণ কৰা পইচা খৰচ কৰিব নোৱাৰে। আৰ্টিকল 28 ফ্ৰীডম ফ্ৰম এটেণ্ডিং ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন। চ' আৰ্টিকল 28 বুজাইছে যে ফুল্লি ষ্টেট ফাণ্ডেড যোনকেইখন ইনষ্টিটিউট আছে, ফুল্লি ষ্টেট ফাণ্ডেড যোনকেইখন এডুকেশ্যনেল ইনষ্টিটিউট আছে তাতে কোনো ধৰণৰ ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন প্ৰভাইড কৰিব নোৱাৰে। আৰু নম্বৰ 2 যোনবিলাক ষ্টেট এইডেড হয় বা পাৰ্চিয়েলি ফাণ্ডেড হয় সেই ইনষ্টিটিউটকেইখনতো আগতে কনচেণ্ট ল'ব লাগিব ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন দিয়াৰ আগতে। আৰু যদি কোনো ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যন দিয়েও তেতিয়া কম্পালচৰি নহয় সেই ৰিলিজিয়াছ ইনষ্ট্ৰাকশ্যনটো এটেণ্ড কৰাটো।
নেক্সট আছে আমাৰ এডুকেশ্যনেল এণ্ড কালচাৰেল ৰাইটছ আৰ্টিকল 29 আৰু 30 আৰ্টিকল 29ত আছে প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ মাইনৰিটিজৰ লেংগুৱেজ স্ক্ৰিপ্ট কালচাৰ প্ৰটেক্ট কৰা হ'ব আৰ্টিকল 30ত আছে ৰাইট অফ মাইনৰিটিজ টু এষ্টাব্লিছ এণ্ড এডমিনিষ্টাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ চ' মাইনৰিটিজে এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এডমিনিষ্টাৰ কৰিব পাৰে ফৰ এক্সাম্পল মাদ্ৰাছা কনভেণ্ট স্কুল etc. So আমি আগতে পাইছো যে আৰ্টিকল 19 সাবসেকশন 1 ক্লজ F ক 300A লৈকে লৈ যোৱা হৈছে এমেণ্ডমেণ্টৰ থ্ৰুৰে আৰ্টিকল 19(1) F ৰ লগত আৰু এটা আৰ্টিকল ৰিলেটেড আছিল এটো হ'ল আৰ্টিকল 31 আৰ্টিকল 31ত আমি পাওঁ right to property এটো no more a fundamental right এতিয়া আৰ্টিকল 44th constitutional amendment ৰ থ্ৰুৰে 300 আৰ্টিকল 300A লৈকে লৈ যোৱা হৈছে নেক্সট আছে constitutional remedies আৰ্টিকল 32 ৰ আন্ডাৰত আহে right to constitutional remedies so আমি আৰ্টিকল 30 লৈকে যেকিটা ফান্ডামেন্টাল ৰাইটস পঢ়িলো হিকিটা প্ৰটেকচন দিয়ে আৰ্টিকল 32 so আমি আৰ্টিকল 32 ৰ আন্ডাৰত সুপ্ৰিম কোৰ্টলৈকে যাব পাৰো যদি আমাৰ ফান্ডামেন্টাল ৰাইটস ভায়োলেশন হয় ফান্ডামেন্টাল ৰাইটছৰ ভায়োলেশন হলে আমি সুপ্ৰিম কোৰ্টলৈকে যাব পাৰো তাতে পাঁচটা ৰিটস সুপ্ৰিম কোৰ্টে পাঁচটা ৰিটস দিয়ে বা অৰ্ডাৰছ আমি পাঁচটা ৰিটছৰ মিনিং চাই লওঁ হেভিয়াছ কৰ্পাছ মানে টু হেভ দ্য বডি অফ তাৰ মানে হ'ল যে যদি এজন পাৰ্সনে আন এজন পাৰ্সনক ডিটেইন কৰি ৰাখিছে বা বন্দী বনাই ৰাখিছে তেতিয়া কোৰ্টে অৰ্ডাৰ দিব এই ডিটেইন কৰা মানুহজনক কোৰ্টত প্ৰডিউস কৰাৰ কাৰণে মেন্ডামাস মানে হ'ল উই কমান্ড ইয়াত উই মানে হ'ল সুপ্ৰিম কোৰ্ট বা হাই কোৰ্ট তো সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে অৰ্ডাৰ দিব পাব্লিক বডি এটাক অৰ্ডাৰ দিব নিজৰ কাম কৰিবৰ কাৰণে যদি কোনো কাম কৰা নাই তেতিয়া নিজৰ কাম কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে পাব্লিক বডি এটাক অৰ্ডাৰ দিব প্ৰহিবিশন টু ফৰবিড ইয়াতে সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টে সাবঅৰ্ডিনেট কোৰ্টছক বা লোৱাৰ কোৰ্টছক বাধা কৰে কোনো এটা কেছ যোনটো তেওঁলোকৰ জুৰিসডিকশনত নপৰে সেই কেছটো লোৱাৰ কাৰণে বাধা কৰে হেতুকে প্ৰহিবিশন বুলি কয় certiorari to be certified so supreme court বা high court লোৱাৰ কোৰ্টছক অৰ্ডাৰ কৰে যে যি কোনো জাজমেন্ট যদি তেওঁলোকৰ জুৰিসডিকশনৰ বাহিৰত আছে হেতু কেনসেল কৰিবৰ কাৰণে এই certiorari ৰিটটো ইস্যু কৰে quo warranto by what authority or warrant quo warranto মানে হ'ল যদি কোনো পাৰ্সনে পাব্লিক অফিস এটা ইলিগেলি অকুপাই কৰি ৰাখে তেতিয়া এই ৰিটটো ইস্যু কৰা হয় quo warranto ফৰ এক্সাম্পল যদি পাব্লিক অফিস এটাৰ এজ হয় 60 years ৰিটায়াৰমেন্ট এজ কিন্তু
মানুহ এজনক এপইণ্ট কৰা হৈছে 60 যাৰ বয়স 62 ইয়াৰ্ছ তো সেই ক্ষেত্ৰত এই ৰিটটো ইছ্যু কৰা হ'ব চ' এই ৰিটছ ইছ্যুইং পাৱাৰটো সুপ্ৰিম কোৰ্টে পায় আৰ্টিকল 32 পৰা আৰু হাই কোৰ্টে পায় আৰ্টিকল 226 পৰা আৰ্টিকল 33 আছে যে আৰ্ম ফ'ৰ্চেছ পুলিচ ফ'ৰ্চেছ ইণ্টেলিজেঞ্চ এজেঞ্চিজ বা তেনেকুৱা চিমিলাৰ ফ'ৰ্চেছৰ ফাণ্ডামেণ্টেল ৰাইটছ ৰেষ্ট্ৰিক্ট বা মডিফাই কৰা হয় আৰ্টিকল 34 যদি মাৰ্চিয়েল ল বা মিলিটাৰী ল অপাৰেশ্যনত আছে বা লাগি আছে তেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ ৰেষ্ট্ৰিক্ট কৰা হ'ব আৰ্টিকল 35 এইটো আছে যে পাৰ্লিয়ামেণ্টেহে অকল ফাণ্ডামেণ্টেল ৰাইটছ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ল বনাব পাৰিব ষ্টেট লেজিছলেচাৰে ষ্টেট গভৰ্ণমেণ্টে নোৱাৰে চ' ইয়াতে মই ইম্পৰ্টেণ্ট নোটছ কেইটামান দি দিছোঁ আৰ্টিকল 15, 16, 19, 29, 30 এক্সক্লুচিভলি চিটিজেন্স অফ ইণ্ডিয়াৰ কাৰণে এভেইলেবল আছে ফৰেনাৰ্ছে নাপায় এই ৰাইটছকেইটা ফাণ্ডামেণ্টেল ৰাইটছ কেন বি ছাছপেণ্ডেড ডিউৰিং ইমাৰ্জেঞ্চি ফাণ্ডামেণ্টেল ৰাইটছ ইমাৰ্জেঞ্চিৰ টাইমত ছাছপেণ্ড হ'ব পাৰে এক্সেপ্ট আৰ্টিকল 20 আৰু 21 ইমাৰ্জেঞ্চি টাইমত ছাছপেণ্ড নহয় ডিউৰিং এক্সটাৰ্নেল ইমাৰ্জেঞ্চি ডেট ইজ ৱাৰ এক্সটাৰ্নেল এগ্ৰেশ্যন তাৰমানে আৰ্টিকল 352 ৱাৰ আৰু এক্সটাৰ্নেল এগ্ৰেশ্যনৰ ক্ষেত্ৰত আৰ্টিকল 19টো অট'মেটিকেলি ছাছপেণ্ড হৈ যাব ফাণ্ডামেণ্টেল ৰাইটছ আৰ নট এবছলিউট বাট কোৱালিফাইড তাৰমানে ৰিজনেবল ৰেষ্ট্ৰিকশ্যনছ কিছুমান থাকে ফাণ্ডামেণ্টেল ৰাইটছ আৰ নট চেক্ৰ'চেণ্ট অৰ পাৰ্মানেণ্ট মানে এমেণ্ডমেণ্ট হ'ব পাৰে ফাণ্ডামেণ্টেল ৰাইটছৰ চ' ইয়াতে মই ইম্পৰ্টেণ্ট MCQs কেইটামান দি দিছোঁ তোমালোকে কৰিবা আৰু কমেণ্ট ছেকশ্যনত জনাবা এনচাৰ্ছকেইটা চ' আজিৰ ক্লাছটো মই ইয়াতে শেষ কৰিলোঁ থেংক ইউ